কা বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদৰ আজি পঞ্চম মৃত্যুবাৰ্ষিকী পঞ্চ শ্বহীদক সুঁৱৰি আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ছেম ষ্টেফৰ্ড দীপাঞ্জল দাস ঈশ্বৰ নায়ক আব্দুল আলিম আৰু দ্বিজেন্দ্ৰ পাংগিঙৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ অসমবাসীৰ প্ৰতিবাদ বিক্ষোভৰ মাজতে 5 বছৰৰ পূৰ্বে আজিৰ দিনটোত লোকসভাত উত্থাপন হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক পৰৱৰ্তী সময়ত আইনত পৰিণত হ'ল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক যাৰ ফলশ্ৰুতিত জ্বলিছিল অসম প্ৰতিবাদত উত্তাল হৈছিল ৰাজ্যৰ ৰাজপথ এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে শ্বহীদ হৈছিল 5জনকৈ যুৱক এই 5জন শ্বহীদৰ আজি পঞ্চম মৃত্যুবাৰ্ষিকী আৰু সেই পঞ্চম মৃত্যুবাৰ্ষিকীত প্ৰতিজন শ্বহীদক আজি সুঁৱৰিছে ৰাজ্যবাসীয়ে ছেম ষ্টেফৰ্ড দীপাঞ্জল দাস ঈশ্বৰ পাংগিং আৰু বাকি সৰ্বমুঠ 5জন যি শ্বহীদ আছিল সেই 5জন শ্বহীদক আজি সকলোৱে সুঁৱৰিছে আৰু তেওঁলোকে যি CAA বিৰোধী যিখন আন্দোলন অসমত সৃষ্টি হৈছিল এই আন্দোলনৰ সময়ত জাতি মাটি ভেটিৰ বাবে যি প্ৰাণ আহুতি দিলে তাক শ্ৰদ্ধাৰে আজি সুঁৱৰিছে সকলোৱে